ৰিচেণ্টলি আমাৰ ওচৰৰে ৰেডিচন ব্লুৰ সন্মুখত এটা এক্সিডেণ্ট হৈছিল আৰু সেই এক্সিডেণ্টটোত এখন কলেজৰ বাছে এখন স্কুটিক খুন্দিয়াইছিল আৰু স্কুটিখন চলোৱা মানুহজনৰ মৃত্যু হৈছিল আৰু তেওঁৰ পিছফালে স্কুটিত বহি থকা দুজনী কণমানি ছোৱালী স্কুলীয়া ছাত্ৰী তেওঁলোক চিৰিয়াছলি আঘাতপ্ৰাপ্ত হৈছিল আৰু এই ঘটনাটোত স্কুটিখনৰ একো ভুলে নাছিল। মই যিটো ভিডিঅ' ক্লিপ চাইছোঁ বা আপোনালোকে বেলেগো সুধিব পাৰে, তাত স্কুটিখনৰ একো মই ভুল দেখা নাই। গতিকে ইয়াৰ পৰা আমি এটা কথা বুজিব লাগিব যে আমি যেতিয়াই স্কুল বাছ দেখিম বা কলেজৰ বাছবিলাক দেখিম, আমি অলপ সাৱধান হ'ব লাগিব। কাৰণ কিয় ইতিমধ্যে তেওঁলোকৰ এগেইনষ্টত কমপ্লেইন আগৰ পৰাই আছে। আমি শুনি থাকোঁ যে তেওঁলোকে অলপ স্পীডত চলায় বা বেলেগ ধৰণে গাড়ী চলায় আৰু এয়া কোনো নতুন কথা নহয়। গতিকে আমি নিজেই সাৱধান হোৱাটো ভাল মোৰ বোধেৰে। গতিকে এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু পেজটো ফ'ল' কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ক্ষেত্ৰত সাৱধান হয় বা অলপ কথাটো গুৰুত্ব সহকাৰে লয়। থেংক ইউ।